নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আছো মই টেঙা গছৰ ওপৰত মানে ঘৰৰ ওপৰত দেখুৱাই আছো আপোনালোকক আৰু এফালে টেঙা আছে টেঙা ছিঙিবলৈ আহিলো দেখিছেনে বৰ ডাঙৰ ডাঙৰ টেঙা আছে আৰু এফালে চকচোন বাৰু মই টিঙৰ ওপৰত উঠি আছো মানে ঘৰৰ ওপৰত উঠি আছো আৰু এখন টকটা দি লৈছো এফালে যাতে টিংখিনি তললৈ হুমাই নাযায় আৰু এফালে চাব পাৰে আপোনালোকে গোল নেমু ডাঙৰ ডাঙৰকৈ লাগি আছে আৰু ছিঙোতে অলপ পলম হ'ল আৰু আগতে ছিঙি বিক্ৰী কৰি দিব লগা আছিল আৰু এতিয়াতে মানে 100 আৰু 150 মাজতে ওলাব মই এটা ছিঙিলেহে গম পাম কিমান ওলাই এসব কিমান ধুনীয়াকৈ লাগি আছে আৰু এইখিনি মানে ছিঙি পিনি এটা বিক্ৰী কৰি দিব লাগিব আৰু ঘৰত এতিয়া মানে কথাটো হ'ল মই য'ত থিয় হৈ আছো ইয়াৰ পৰা মানে সকলোখিনি টেঙা ছিঙিব নোৱাৰিম কেটামানে পাৰিম মানে ইয়াৰ পৰা আৰু ইফাললৈ যাব লাগিব কিন্তু মানে বহুত কাইট আছে এই চিৰিডালেদি মই উঠি আহিছিলো লোহাৰৰ যিডাল চিৰি আছে এডালেদি উঠি আহিলো আৰু আমাৰ পুখুৰীটো চকচ বাৰু ইমান লেতেৰা হৈ আছে এটো সফা কৰিব লাগিব আৰু টেঙা গছত মানে ফুল ফুলিলে টেঙা লাগিবৰ কাৰণে আপোনালোকে মোৰ কপালৰ সন্মুখত দেখা পাইছে এইবিলাক ফুল আহি গৈছে আৰু ভালকৈ ছিঙিব লাগিব যাতে এই ফুলবিলাক হৰি নপৰে সেইটো কাৰণে সাৱধানে লাহে লাহেকৈ ছিঙিব লাগিব আৰু মানে সকলো ডালতে ফুল আহি গৈছে সেইবাবে মানে বহুত সাৱধানে ছিঙিব লাগিব যাতে ফুলবিলাক হৰি নপৰে এইবিলাক চক আৰু এইবিলাক চক যতে ততে লাগি আছে ফুলবিলাক ওপৰৰ পৰা চালে ঢেৰ তলৰ পৰা নেদেখ আৰু এতিয়া মই ওপৰৰ পৰা তললৈ নামি আহিলো আৰু এই চিৰিখনেদি ওপৰলৈ গৈছিলো যেহেতু বহুত কাইতে ফুটিলে হেফালেদি আৰু এতিয়া কিমান হ'ব ছিঙিলো এতিয়াও আছে ভালমান গিটা এইটা পাইব লাগিব আৰু এবাৰ এফালে লগাই লৈছো এইখন চিৰি আহি যোৱা মোক হেল্প লাগে হেল্প এনেকৈ কৈ উঠি যাম ওপৰলৈ ওফালে কেইটামান আছে এতিয়া লুট ল'ব পাৰে নে নোৱাৰে आ जाओ सृष्टि छुट्टी आ जाओ बाबरी गছত उठी ভিডিও কৰা মছলা ওলাই যাব পৰিলে এইবিলাক কিন্তু ইয়াতে বৰ বেয়া বস্তুটা আছে আমলে বান আছে আমৰলি পকা ও ৰখাই গ'লো গছকে নিবলৈ নেযায়গে ন যাবগৈ নি গছবা ठेका लगे था ना धरो धरो अयो मोर कैमरामैन हेनेकेनो कर हबन कैमरामैन देखा है नाहिले पानी আজি এই দুটা পই আছে পুখুৰীৰ পানী হিসাব কৰা কেনা হৈছে আৰু ইয়াতে হিসাব কৰি পালো 110টা টেঙা পাই গলো মানে মই 150 ওলাব বুলি কৈছিলো কিন্তু 110টাহে ওলালে এতিয়া এইখিনি বিক্ৰী কৰি দিব লাগিব আৰু এতিয়া আহি গলো মটৰ ব্লগত আৰু গাটো ভাল নাছিলে কাৰণে মাজতে ভিডিও নকৰিলো অলপ ৰেষ্ট লৈ ললো আৰু এতিয়া মানে কেটামান বস্তু প্ৰয়োজন হৈছে সেইবাবে মানে ওলাই আহিলো বাইকখনলৈ উপায় নাই যাবই লাগিব লগতে মেডিচিন কেটামান ল'ব লাগিব আৰু আপোনালোকে মোৰ মাতটো শুনি নিশ্চয় গম পাইছে আৰু টাউনৰ ফালে গৈ আছো আবেলি সময়ত আৰু মানে এতিয়া দিনটো দীঘল হৈছেতো আৰু সেইবাবে মানে ওলাই যাবলৈ ভাল হয় আৰু ঠাণ্ডা দিনত পুহ আৰু মাঘ মাহত অতি সোনকালে মানে গধূলি হৈ যায় ইমান সময়টো একেবাৰে আন্ধাৰে হ'বলৈ হয় আৰু সেইবাবে আৰু কৈ আছো টাউনৰ ফালে আপোনালোকক কৈছোৱেই আৰু এইকেইদিন ভিডিঅ'বিলাক এনেকৈ পাই থাকিব আপোনালোকে আৰু মই কৈছিলোঁ আপোনালোকক ডেইলি ব্লগ বনাম বুলি আৰু ডেইলি ব্লগ বনাব পৰাই নাই আৰু আহিব নিশ্চয় আৰু মোৰ হাৱাটো মানে বৰ বেছি হৈ আছে একদম ধমধমাই গৈছে আৰু সেইদিনাখন যিটো প্ৰেছ ওলাইছিলে আপোনালোকে দেখা পালেই আৰু প্ৰেছ ওলাওঁতে মানে হাৱাটো অলপ বেছিকৈ দি দিলে নেকি একদম ধমধমাই গৈছে আৰু মানে কথাটো হ'ল ব্লক দিয়া ৰাস্তাত বেছিকৈ ধমধমাই আৰু এনেকুৱা যিটো ঢালাই দিয়া ৰাস্তা ইয়াত মানে ইমান এটা ধমধমাই নাযায় আচলতে ৰাস্তাটো এইটো মিহি হয়তো আৰু যিটো ব্লক দিয়া ৰাস্তা সেইটো মানে একদম মুখুৰা বুঢ়া ধমধমাই যায় আৰু এতিয়া মই ৰাইট চাইড যাব লাগিব আৰু আছো বৰ্তমান ধুদৰ আলিত আৰু আপোনালোকৰ চিনাকি ৰাস্তা যেহেতু মই দেখুৱাই আপোনালোকক আমনি লগাই দিছোঁ কিন্তু উপায় নাই কৈছোঁ মই আপোনালোকক মোৰ গাটো বৰ ভাল নহয় আৰু এদিনৰ পৰা মানে মোৰ পানী লগা জ্বৰ হৈ আছে আৰু মেডিচিন লৈ আছোঁ হ'লেও সম্পূৰ্ণ ভাল হোৱা নাই আৰু কি কৰিব জ্বৰ হ'লেও বহি থাকিব নোৱাৰি এনেকৈ উঠি মেলি কাম কৰিব লগা হয় আৰু একেবাৰে শুই থাকিলেও দিগদাৰ হয় আৰু যিটো কয় নহয় শুই থাকিলে বোলে জ্বৰে চল পায় আৰু সেইকাৰণে অলপ ঘূৰি দিয়াই ভাল আছে জ্বৰ ওলাই লৰ মাৰিব
পানী লগা নিচিনা বৰ লেতেৰা বেমাৰ নাই আৰু মানে এইটো কাৰণে কৈছোঁ মূৰ বিষ হৈ যায় প্ৰথম যেতিয়া পানী লাগে তেতিয়া মানে এই যিবিলাক লেতেৰাবোৰ ওলাব নোৱাৰে একদম নাকৰ ভিতৰতে থাকি যায় আৰু তেতিয়া মানে প্ৰচণ্ড মূৰ বিষ হৈ যায় আৰু তেতিয়া মানে একদম মূৰ বিষ বৰ বেছিকৈ হয় আৰু বহুতৰ নহ'ব পাৰে কিন্তু মোৰ হয় আৰু মোৰ মানে বছৰেকত ভালেমান কিবাৰে হয় ভাল হোৱা দেখিবহে তাৰপিছত আকৌ হয়েই এতিয়া মই ক'বলৈ গ'লে ভাল কম হয় কিন্তু বেছিকৈ বেমাৰটোহে হয় আৰু ঘৰতো কয় মোক তোৰ দেখোন ভাল হৈছিলেহে আকৌ হ'লেই নে আৰু এইফালে বিয়া আছিলে এতিয়া ৰভা সূতা ভাঙিলে মানে বিয়াৰ ৰভা ভাঙিলে আৰু এইফালে সূৰ্য বহুত ওপৰতে আছে আৰু বতৰটো ভাল এইকেইদিন ৰ'দ দি থাকিব কিন্তু সোমবাৰৰ পৰা আকৌ বৰষুণ দেখুৱাইছে সোমবাৰে চাগে আকৌ বৰষুণ দিব আৰু আজিৰ দিনটো বহুত গৰম আছিলে দেই আৰু এইকেইদিন মানে এনেকুৱা এটা প্ৰব্লেম হৈ আছে ক'বালৈ গ'লে আপুনি দুপৰীয়া সময়ত যদি যায় সেই সময়ত আপুনি মানে জেকেটটো লৈ যাব নোৱাৰে গৰম উঠি যায় আকৌ যদি আপোনাৰ অহাৰ দেৰি হয় তেতিয়া আকৌ জেকেটটো লাগে সেই জেকেটটো লৈ যাব নোৱাৰি আকৌ এৰি থৈ যাবও নোৱাৰি আৰু ৰাতিপুৱা টেঙা পাৰিলোঁ আপোনালোকে দেখিলেই আৰু টেঙা পাওঁতে মানে বহুত খুচিলে মোক ইফালে সিফালে কাণে মুখে খুচিলে আৰু টেঙা গছত উঠা মানে ইমান সহজ নহয় আৰু আপোনালোকে দেখা পাইছিলে চিৰিডাল লগাই পিনি উঠিছিলোঁ মই আৰু মানে আপুনি ইমান আৰু সাৱধানে উঠিলেও আপোনাক খুচিবই আৰু এতিয়া এটা ভয় লাগি আছে এতিয়া মই বাইকখন চলাই দিছোঁ ঠাণ্ডা লাগিছে তাৰপিছত লাগিলে ৰাতিকৈ আকৌ বেমাৰটো বেছিকৈ উঠিব আৰু নুঠিলেই হয় আৰু দেই আৰু মই টেঙাৰ কথা কৈ আছিলোঁ আৰু সেই টেঙাটো আছিলে গোল নেমু আৰু গোল নেমু পাৰোঁতে আমাৰ সময় লাগি গ'ল মানে বহুত পলম হৈ গ'ল আৰু সেইবাবে মানে এতিয়া দামো নাই আৰু এতিয়া পকি গ'ল টেঙাবিলাক আমি আগতেই পাৰি মেলি এইবিলাক বিক্ৰী কৰি দিব লাগিছিলে আৰু এতিয়া যিহেতু নতুনকৈ আকৌ ফুলিছে আৰু যিবিলাক ফুল আহিছে সেই ফুলবিলাক মানে প্ৰায় ডাঙৰে হ'ল আৰু যিবিলাক ডালত মানে এই টেঙাবিলাক আছিলে আপোনালোকে দেখা পাইছে টেঙাবোৰ আৰু সেইবোৰ ডালত মানে ফুল ফুলা নাই সেইখিনি মানে ছিঙি দিয়াটো দেৰি হৈছে এতিয়া মই ছিঙি দিছোঁ লাহেকৈ চাগে হ'বগৈ আৰু এইখিনিত যিহেতু ৰাস্তাটো ঠেক তাতে আকৌ ৰাস্তাটো বেয়া আৰু সূৰ্যটো চাওকচোন বাৰু আৰু যদি কুঁৱলী নাথাকে মানে ডাৱৰ নাথাকে তেতিয়া এইফালে আহিলে আপোনাৰ হ'লগৈ আৰু চকুত পূৰা ধৰিব বেলি পোহৰটো একদম চকুতে পৰিব আৰু আজি বাৰু কোমলকৈ আছে বেলিটো একদম ৰঙা হৈ আছে আপোনালোকে দেখা পাইছেনে বাৰু সেইটো দাঙি দিছোঁ অলপ কেমেৰাটো আৰু এতিয়াই মোৰ চকুত ধৰিছে এইটো পোহৰতে ধৰিছে আৰু যদি মুকলি হৈ থাকে তেতিয়াতো আৰু ধৰিব আৰু এইকেইদিন বহুতে মোক কমেণ্ট কৰি সুধি আছে যে ছাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব লাগে আচলতে এই ট্ৰিকটো মই আজিলৈকে বুজি নাপালোঁ কিন্তু মই যিটো কৰিলোঁ সেইটো মই আপোনালোকক কৈ দিছোঁ যদি কোনোবাই চেনেল চলাই আছে এতিয়াও যদি কাৰোবাৰ চেনেল আছে মুঠতে ৰেগুলাৰ বেচিছত আপোনালোকে কণ্টেণ্ট দি থাকিব লাগে ভিডিঅ' আপলোড কৰি থাকক আৰু ছাবস্ক্ৰাইবাৰটো নিজে নিজে বাঢ়িব আৰু মই কেতিয়াও কাকো নকওঁ যে মোক ছাবস্ক্ৰাইব কৰি দিব বা মোক ছাপোৰ্ট কৰিব আৰু মোক অট'মেটিক মোৰ ভাগৰ চেনেললৈ নিজে নিজে আহি থাকে আৰু মই প্ৰায় ৰেগুলাৰ বেচিছত মই ভিডিঅ'বিলাক দি থাকোঁ আৰু এইকেইদিনত বাৰু অলপ দিগদাৰ হৈছে ৰেগুলাৰ দিবৰ কাৰণে কিন্তু মই এটা সময়ত মানে পূৰা ডেইলি ভিডিঅ' দিছিলোঁ আৰু কণ্টেণ্টৰ কথা কৈছোঁ যেতিয়া ডেইলি ব্লগ বনাবলৈ চেষ্টা কৰিবচোন বাৰু আৰু ডেইলি ব্লগ বনোৱা ইমান এটা উজু নহয় সদায় এটা বেলেগ বেলেগকৈ কণ্টেণ্ট বনাবলৈ আপুনি একেটা কামকে যদি বেলেগ বেলেগকৈ দেখাবলৈ বিচাৰে সেইটোকে আপোনাৰ দিগদাৰ হয় আৰু সেইটো মই কৰি পাইছোঁ সেইটো মোৰ অভিজ্ঞতা আছে আৰু মই চেষ্টা কৰিছিলোঁ ডেইলি ব্লগ দিবৰ কাৰণে মই মাত্ৰ 30টা ডেইলি ব্লগ দিব পাৰিলোঁ অকল এমাহ আৰু আপোনালোকে মোৰ চেনেলত চেক কৰিলে গম পাব প্ৰতিদিনে মই ভিডিঅ' দিছিলোঁ অকল এমাহ দিব পাৰিলোঁ তাৰপিছত আৰু মোৰ কণ্টেণ্ট নাইকিয়া হৈছিলে ঘৰত কাম কৰাখিনি কি দেখুৱাই থাকিম আৰু আপোনালোকেও চাই আমনি পায়গৈ আৰু ইয়াতে ৰাস্তাৰ কাম চলি আছে মানে ইফালে যিটো পুল বনাই আছে মানে ড্ৰেইনটো বনাই আছে আৰু এফালে ঢালাই দি আছে এই ড্ৰেইনটো চাওকচোন বাৰু কিমান ওপৰলৈকে বনাইছে আৰু এই ৰাস্তাটো কিমান ওখ কৰিব লাগিব আৰু পালোহি পুলিচ ষ্টেচন আৰু আজি চেকিং আছে নে আছে চেকিং আছে কিন্তু নাৰাখিব চাগে যিহেতু মোৰ সকলোবিলাক আছে আৰু এইকেইদিন মানে তামাম চেক আজি বাৰু নাৰাখে
গৈ কেনেকৈ হ'ব A few moments later. अरे बाप रे को सन्मुखत गाड़ी এইবোৰ ওলাই